ৰাতিপুৱা দুপৰীয়া ভাত বনাই খাব লাগে। আজিও ভাত বনাই আছিলোঁ। ভাত বনাই থাকোঁতে হাততে গৰম পানী পৰিলে, হাতখন ফুলি আহিলে, তাকে চাই আছোঁ। কামবোৰ অলপ সাৱধানে কৰিব নোৱাৰ? চাওঁ। হ'ব আৰু একো নাই হোৱা, ইমান বিহু হোৱা নাইকিয়া। কিন্তু আজি কেনেকৈ কাম কৰিব যাম সেইটোৱে ভাবি আছোঁ। কাম কৰিবলৈ নগ'লেও ৰাতিলৈ ভাত সাঁজ খাবলৈ বৰ দিগদাৰ হৈ যায়গৈ। তই অকল পইচাতে মৰি থাক। এদিন কাম নকৰিলে একো নহয় নহয়। ঘৰতে থাকচোন আজি। পইচাৰ কাৰণে মৰি থাকোঁ। চা, মই অকল পইচাৰ কাৰণে মৰি নাথাকোঁ। দিনটো কাম কৰি যিকেইটা পইচা পাওঁ, ৰাতিলৈ ঘৰলৈ চাউলকেইটা নিবলৈ হয়হে। আৰু তাৰ উপৰি চাচোন, ঘৰখন ভাঙি পৰিছে, ঘৰখনো বনাব আছে, টিং ফুটা হৈছে, সেইবোৰো কিনিব আছে। সেইকাৰণে পইচা গোটাই আছোঁ। আৰু পইচা গোটাবলৈতো কাম কৰিবই লাগিব। অকল এইবোৰ কৰি থাকিলে নহয়। বিয়াখন পতা কথা চিন্তা কৰিছনে? ৰচোন।